365 ডিজিটেল এবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিলে মুখ্যমন্ত্ৰীয়ে যিমান পাৰে সিমান আন্দোলন কৰক অসমীয়া জাতিয়ে এনে ধৰণৰ কথা মুখ্যমন্ত্ৰী গৰাকীৰ পৰা আমি শুনিবলৈ পাইছো কোনোবাই যদি অসমীয়াৰ বৰ ঘৰত সোমাই ৰাইজে মাত মাতিবই নিয়াখেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া বিস্ফোৰণ আমি শুনিবলৈ পাইছো যত প্ৰতিবাদ হৈছে নিয়াখেদাক লৈ আৰু তাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ডাঙৰ কথা কৈছে মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ আৰু এবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিলে মুখ্যমন্ত্ৰীয়ে যিমান পাৰে সিমান আন্দোলন কৰক অসমীয়া জাতিয়ে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোনোবাই যদি অসমীয়াৰ বৰ ঘৰত সোমাই ৰাইজে মাত মাতিবই আৰু মিয়াখেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া বিস্ফোৰণ জাতিক উদ্ধাৰ কৰিবলৈ মাত মাতিবই লাগিব এই কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইন হাতত তুলি নুলুৱাকৈ সকলোৱে মাত মাতিব লাগে মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া মিয়াখেদাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিলে পৰিস্থিতি বেয়া হ'বই এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিয়ে আন্দোলন কৰক মিয়া খেদিবই লাগিব এনে ধৰণৰ উদ্দেশ্যৰে তেওঁ মন্তব্য কৰিছে যিমান পাৰে সিমান আন্দোলন কৰক বুলি অসমীয়া জাতিক এবাৰ আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনোবাই যদি অসমীয়াৰ বৰ ঘৰত সোমাই ৰাইজে মাত মাতিবই এই কথা কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিদেশ যেহেতু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো মিয়াখেদা অভিযান চলি আছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ ঘটাইছে আৰু এই বিস্ফোৰণক লৈ এতিয়া ভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে য'ত বহু দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্দেহজনক লোকক আসলতে খেদাৰ নাম লৈ বা সন্দেহজনক লোক আখ্যা দি বহু লোকক হাৰাশাস্তি কৰিছে এনে ধৰণৰ প্ৰতিবাদ বা অভিযোগো আছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া বিস্ফোৰণ ঘটাইছে যে অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিলে পৰিস্থিতি বেয়া হ'ব গতিকে অসমীয়া জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰক মিয়াৰ বিৰুদ্ধে আন্দোলন কৰক এনে ধৰণৰ কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ ওচৰত মন্তব্য আছে তেওঁ কি কৈছে শুনাব বিচাৰিছো যদি মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন 2 কঠা মাটি ললেহেঁতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে গতিকে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰ ঘৰ আৰু জাতিটোৰ বৰ ঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকে শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাততো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকো কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো ওচৰত মন্দিৰটো কেনেকে থাকিব মন্দিৰটো উঠি যাব গতিকে অসমতো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰ পিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমতো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপোজ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়া ঘৰত যাব নালাগে
যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জায়গাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰ। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায়, তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো, মই 2 এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন, 2 কঠা মাটি ললেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰ ঘৰ। আৰু জাতিটোৰ বৰ ঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম। আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকে শুনিব? গতিকে মইতো কোনো বেয়া ভাবা নাই, খালি নিজে যাব নালাগে। যোৱা কামটো পুলিচৰ। যদি তেওঁলোকে তাতে আছে, ৰাইজে বেয়া পাইছে, দাবী কৰাততো কোনো আপত্তি নাই। উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম। কিন্তু মোৰ ভোক লাগিছে, ভোক লগা বুলি কোৱাত কি আপত্তি আছে? যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে, মই ভাড়া ঘৰত থাকো, কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো, ওচৰত মন্দিৰটো কেনেকে থাকিব? মন্দিৰটো উঠি যাব। গতিকে অসমতো ভাড়া ঘৰে সমস্যা। প্ৰথম ভাড়া ঘৰত যায়, তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে, তাৰ পিছত লাহেকৈ মছজিদটো হয়, সত্ৰখন ওলাই গুচি আহে তাৰ পৰা। অসমতো সেইটোৱে পেটাৰ্ণ। গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন, ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই। কিন্তু ফাইনেল কামটো কৰিব নালাগে। আপুনি ভাড়া ঘৰত যাব নালাগে। যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জায়গাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰ। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায়, তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো, মই 2 এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন, 2 কঠা মাটি ললেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰ ঘৰ। আৰু জাতিটোৰ বৰ ঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম। আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকে শুনিব? গতিকে মইতো কোনো বেয়া ভাবা নাই, খালি নিজে যাব নালাগে। যোৱা কামটো পুলিচৰ। যদি তেওঁলোকে তাতে আছে, ৰাইজে বেয়া পাইছে, দাবী কৰাততো কোনো আপত্তি নাই। উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম। কিন্তু মোৰ ভোক লাগিছে, ভোক লগা বুলি কোৱাত কি আপত্তি আছে? যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে, মই ভাড়া ঘৰত থাকো,
কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো, ওচৰত মন্দিৰটো কেনেকে থাকিব, মন্দিৰটো উঠি যাব। গতিকে অসমতো ভাড়া ঘৰে সমস্যা। প্ৰথম ভাড়া ঘৰত যায়, তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে, তাৰ পিছত লাহেকৈ মছজিদটো হয়, সত্ৰখন ওলাই গুচি আহে তাৰ পৰা। অসমতো সেইটোৱে পেটাৰ্ণ। গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন, ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই, কিন্তু ফাইনেল কামটো কৰিব নালাগে। আপুনি ভাড়া ঘৰত যাব নালাগে, যোৱাৰ কামটো আমাৰ। মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জাগাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰ। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব।